মুখ্যমন্ত্ৰীৰ পকেটত 4টা ফোন আছে 4টা ফোনেৰে মুখ্যমন্ত্ৰীয়ে কাৰ লগত কথা পাতে তেওঁলোকৰ হাত পকেটত 4টা মোবাইল ফোন এটা মোবাইল ফোন অমিত শাহ ফোন কৰিবলৈ এটা মোবাইল ফোন প্ৰমোদ বড়োক ধমকি দিবলৈ এটা ফোন হাগ্ৰামা মহিলাৰীৰ লগত বৈঠকলৈ মাতিবলৈ আৰু চতুৰ্থ ফোন কংগ্ৰেছৰ কাৰণে মুখ্যমন্ত্ৰী 4টা ফোনক লৈ গৌৰৱ গগৈৰ ব্যাখ্যাৰ পাছত সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে সৰহ উত্তৰ মুখ্যমন্ত্ৰীয়ে ক'লে মোক গৌৰৱে অজেয় অপৰাজেয় কৰি দিলে এনে প্ৰশংসা বিজেপিৰ মানুহেও মোক কৰা নাই মুকটো অজেয় কৰি দিলে অজেয় অপৰাজেয় আৰু ইমান মইতো বিজেপিৰ মানুহে ইমান মোৰ প্ৰশংসা নকৰে আজিলৈকে বিজেপিৰ মানুহে মোক ইমান প্ৰশংসা কৰি পোৱা নাই তেওঁৰ মুখত যে মোৰ প্ৰশংসাখিনি ওলাল মইতো ভাবো ভগৱানে তেওঁৰ জিভাত দি দিছে বিৰোধী কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কৰা মন্তব্যক লৈ মুখ্যমন্ত্ৰীয়ে দিলে যুক্তি মোৰ এটা ফোন যায় প্ৰমোদ বড়োলৈ এটা ফোন যায় হাগ্ৰামা মহিলাৰীলৈ তৃতীয় ফোন যায় অমিত শাহ 4 নম্বৰটো যায় কংগ্ৰেছ মোতকৈ শক্তিশালী মানুহ ভাৰতত কোন আছে মোৰ এটা ফোন প্ৰমোদ বড়োৰ তাত যায় এটা ফোন হাগ্ৰামা মহিলাৰীৰ তাত যায় তাৰমানে আৰু কি পাৱাৰ লাগে কক তৃতীয় ফোনটো অমিত শাহ 4 নম্বৰ ফোনটো কংগ্ৰেছ তাৰমানে মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে 4টা ফোনৰ শক্তিৰ ব্যাখ্যা দি মুখ্যমন্ত্ৰীয়ে সাংবাদিকক উদালগুৰিত ক'লে দুইখন হাতেৰে পিটিআৰত হাগ্ৰামা প্ৰমোদক লৈ খোজ কাঢ়িব পাৰোঁ মোৰ লগত যুঁজ বাগৰ কৰিব নালাগে এতিয়াই সাৰেণ্ডাৰ কৰি দিব লাগে মই অমিত শাহকো ডাইৰেক্ট ফোন কৰিব পাৰোঁ কংগ্ৰেছকো ফোন কৰিব পাৰোঁ আৰু বিটিআৰতো হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োক দুইখন হাতত ধৰি লৈ খোজ কাঢ়িব পাৰোঁ মোৰ লগত যুঁজ বাগৰ নকৰাই ভাল এতিয়া সাৰেণ্ডাৰ কৰি দিব লাগে গৌৰৱ গগৈ পুনৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে কালি তেওঁৰ মুখেদি ওলাই গ'ল নে নাই যে ইলেকশ্যন হোৱাৰ আগতে আমি হাৰিলোঁ কাৰণ তেওঁৰ 4টা ফোন এটা প্ৰমোদ বড়োৰ লগত এটা হাগ্ৰামা মহিলাৰীৰ লগত বিটিএডিত যদি প্ৰমোদ বড়োৰ লগতো কাবাৰ ভাল থাকে হাগ্ৰামা মহিলাৰীৰ লগতো ভাল থাকে তাৰমানে অসম বিধানসভাত তেওঁ 15টা সিট পাবনে নাই 4টা ফোনৰ ব্যাখ্যা দি এবাৰ মুখ্যমন্ত্ৰীয়ে আকৌ ক'লে অমিত শাহক ফোন কৰিব পৰা মানে দেশৰ 3-4 নম্বৰ মানুহ নহয় নেকি অমিত শাহৰ লগত যদি ফোন থাকে তাৰমানে তেওঁ ভাৰতৰ তৃতীয় চতুৰ্থ শক্তিশালী ব্যক্তি হ'ল নে নাই আকৌ যদি কংগ্ৰেছৰ লগতো ফোন থাকে অৱশ্যে আছে মই মিছা নকওঁ কংগ্ৰেছৰ লগত ডাইৰেক্টলি আছে যদি কংগ্ৰেছৰ লগতো থাকে তাৰ পিছত এইবিলাক কষ্ট কৰি কিয় ঘূৰি ফুৰিব লাগে তেওঁতো নিজেই ক'লে মই কিমান পাৱাৰফুল মুখ্যমন্ত্ৰীৰ দাবী ভৱিষ্যতলৈ কংগ্ৰেছ বিজেপিলৈ আহিব এই নিৰ্বাচনৰ পাছত কংগ্ৰেছ ক'ত থাকিব ভৱিষ্যতলৈ কংগ্ৰেছ বিজেপিত অহাৰ সম্ভাৱনা আছে কংগ্ৰেছ ক'ত থাকিব এইটো ইলেকশ্যনৰ পিছত এবাৰ মুখ্যমন্ত্ৰী ৰাহুল গান্ধীকো টাৰ্গেট কৰি ক'লে ৰাহুল গান্ধীয়ে দেশত গণ্ডগোল লগাব বিচাৰি আছে গণ্ডগোল লগাব বিচাৰে জাতিৰ নামত কেতিয়াবা ভোটৰ নামত ৰাহুল গান্ধী বোলা ব্যক্তিজন এই ব্যক্তিজনে ভাৰতত যিকোনো প্ৰকাৰে এটা গণ্ডগোল লগাবৰ কাৰণে চেষ্টা কৰি আছে কেতিয়াবা জাতিৰ নামত কেতিয়াবা ভোটৰ নামত মানুহজনৰ মুখেদি কেতিয়াও পজিটিভ কথা শুনা নাপায় সংসদত ৰাহুল গান্ধীয়ে কেনেকৈ পাকিস্তানক সমৰ্থন কৰে বুলিও মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰিছে সংসদত তেওঁলোকে পাকিস্তানক কেনেকৈ সমৰ্থন কৰিলে তাকো আপোনালোক সকলোৱে দেখিছে গতিকে ৰাহুল গান্ধীৰ ট্ৰিটমেণ্ট ৰাইজে নিজেই কৰিব বহুত বেছি প্ৰতিক্ৰিয়া দি একো লাভ নাই ইপিনে ৰাহুল গান্ধীক এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সাক্ষাৎ কৰাৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে ক'লে যাৰ আদৰ্শ নাই তেওঁৱে গান্ধী পৰিয়ালৰ নেগুৰত ধৰে যি মানুহৰ আদৰ্শ নাই তেওঁলোকে গান্ধী পৰিয়ালৰ নেগুৰত ধৰিব ময়ো ধৰি আছিলোঁ মই নিজৰ ভুল বুজিলোঁ মই ওলাই আহিলোঁ যি মানুহৰ ব্যক্তিত্ব আছে সি গান্ধী পৰিয়ালৰ নেগুৰত ধৰি বহুত দিন থাকিব নোৱাৰে উদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ সৈতে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ